গুৱাহাটীৰ বেলতলাৰ সাৰ্ভে যুৱতীক চুৰিকাঘাটৰ খবৰ আমি জনাইছো ফ্ল্যাটৰ সিৰিৰ পৰা নামি আহোতে সিৰিৰ কাষতে লুকাই থকা সেই দুৰ্বৃত্তই আক্ৰমণ কৰিলে দুৰ্বৃত্তক যুৱতীগৰাকীয়ে চিনি পায় সেই দুৰ্বৃত্তৰ সন্দৰ্ভত এজাহাৰো দাখিল কৰা হৈছিল এতিয়ালৈকে আমি যদিও নামটো পোৱা নাই কিন্তু সেই যুৱকজনক ভালদৰে যুৱতীগৰাকীয়ে চিনি পায় আৰু বি বৰুৱা কেন্সাৰ হস্পিটেলত একেলগে তেওঁলোক কৰ্মৰত অখিম দত্ত আমাৰ সৈতে লাইভত আছে অখিম আৰক্ষীৰ দল আহিছে কিন্তু আৰক্ষীৰ দল আহি কি তথ্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিছে এতিয়া নিশ্চিতভাৱে প্ৰাঞ্জল ইতিমধ্যে যেহেতু আৰক্ষী প্ৰশাসনৰ লোক আহিছে গতিকে অপৰাধ শাখাৰ যিগৰাকী এচিপি তেখেতো ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু সমান্তৰালভাৱে ক'ব লাগিব যেহেতু তেওঁলোকে ভিতৰত সোমাই বৰ্তমান সময়ত যুৱতীগৰাকীৰ পৰা কিবা মন্তব্য ল'ব পাৰিছেনে নাই সেই বিষয়ে আমি নাজানো কাৰণ আমাক ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই আৰু সমান্তৰালভাৱে ক'ব লাগিব যুৱতীগৰাকীৰ এই সমগ্ৰ যি ঘটনা সংঘটিত হোৱাৰ খবৰে ইতিমধ্যে আলোড়ন সৃষ্টি কৰিছে প্ৰতিগৰাকী লোকক ইতিমধ্যে চিন্তিত কৰি তুলিছে কিন্তু মহানগৰ আৰক্ষীয়ে বা দিছপুৰ আৰক্ষীয়ে এই মুহূৰ্তত যুৱতীগৰাকীৰ পৰা কি ভাষ্য ল'ব যুৱতীগৰাকী যদি সুস্থ অৱস্থাত আছে তেনেহ'লে হয়তো ভাষ্য প্ৰদান কৰিব পাৰিব কিন্তু যদিহে সুস্থ অৱস্থাত নাই তেনেহ'লে দিছপুৰ আৰক্ষীয়ে হাত সাৱটি বহি থাকিব নেকি বা দিছপুৰ আৰক্ষীয়ে হাত সাৱটি বহি থাকিব লাগিব নেকি এই মুহূৰ্তত সেই প্ৰশ্নৰো উদয় হোৱা কিন্তু পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে কিন্তু অখিম বৰ বেছি হয়তো অসুবিধা নহ'ব কাৰণ যুৱতীগৰাকীৰ মোমাইকে ইতিমধ্যে কৈছে যে যুৱতীগৰাকী যিহেতু বি বৰুৱা কেন্সাৰ হস্পিটেলত কৰ্মৰত আৰু যুৱকজনো তাতেই কৰ্মৰত আৰু সেই যুৱকজনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা আছে তেনেহ'লে স্বাভাৱিকতে সেই যুৱকজনৰ পৰিচয় সেই যুৱকজনৰ ঘৰ ক'ত হয়তো থাকিব পাৰে গোটেইখিনি তথ্য আৰক্ষীৰ হাতত থাকিবই লাগে ইমান সময় হয়তো আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিব পাৰিবই লাগিছিল নিশ্চিতভাৱে আচলতে চাওক দুটা দিনৰ পূৰ্বে এজাহাৰ দাখিল কৰিছিল কেইজন যুৱকৰ বিৰুদ্ধে গতিকে কেইজন যুৱকৰ বিৰুদ্ধে দুটা দিনৰ পিছত দুটা দিনৰ আগত যদি এজাহাৰ দাখিল কৰা হৈছিল তেনেহ'লে আচলতে সেই সমগ্ৰ যি আচলতে সমগ্ৰ তথ্য কিন্তু থকাটো এক প্ৰকাৰ নিশ্চিত আৰক্ষীৰ হাতত সেই সম্পূৰ্ণ তথ্য থকাটো এক প্ৰকাৰ নিশ্চিত আৰু যিহেতু শেহতীয়াকৈ যি খবৰ আহি পৰিছে সেই যুৱতীগৰাকীৰ একেবাৰে সহকৰ্মী আছিল একেখন আচলতে বি বৰুৱা কেন্সাৰ হাস্পতালতে তেওঁ কৰ্তব্যৰত অৱস্থাত আছিল গতিকে সকলো তথ্য থকাটো নিশ্চিত কিন্তু আৰক্ষীয়ে প্ৰাথমিক যি তদন্ত সেই তদন্ত কৰি হয়তো সেই যুৱকজনৰ সন্ধানত নামি পৰিব যেন অনুভৱ হয় বা নামি পৰিব গতিকে আমি কোনো লোকৰ মন্তব্য হয়তো কোনো লোকে মন্তব্য প্ৰদান কৰিব যিহেতু আৰক্ষী প্ৰশাসনৰ লোক ইতিমধ্যে ইয়াত উপস্থিত হৈছে গতিকে আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰক্ষীৰ লোক ওলাই আহিছে আৰক্ষীৰ লোক এই মুহূৰ্তত বাহিৰলৈ আহিছে গতিকে আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকে কি কয় কি ক'ব যেহেতু 11 বজাৰ ভিতৰতে ঘটনা সংঘটিত হৈছে কি ক'ব তদন্ত চলি আছে ৰবা এজাহাৰ দাখিল কৰিছিল দুটা দিনৰ পূৰ্বে সেইটো তদন্ত চলি আছিলে এজাহাৰ দাখিল কৰাৰ পিছতো যেহেতু বাইদেউ কি ক'ব এগৰাকী যুৱতী কেনেদৰে হত্যা কৰিবলৈ চেষ্টা কৰা হৈছে বাইদেউ কি ক'ব বাইদেউ আৰক্ষীয়ে যেহেতু মন্তব্য প্ৰদান কৰা নাই আৰক্ষীয়ে মন্তব্য প্ৰদান কৰাৰ পৰা আঁতৰি গৈছে মাত্ৰ এটাই কথা কৈছে তদন্ত চলি আছে ভালদৰে আৰক্ষীয়ে কথা ক'ব নিবিচাৰে অখিম সেইটো বৰ দুৰ্ভাগ্যজনক আৰক্ষীয়ে সংবাদ মাধ্যমক ইমানখিনি এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে গুৱাহাটীত আৰক্ষীৰ আচৰণটো দেখি অলপ দুখ লাগিল আৰক্ষীয়ে যেনেধৰণে প্ৰতিক্ৰিয়াটো প্ৰকাশ কৰিব লাগিছিল কথাখিনি কোৱাৰ ধৰণটো দেখি বৰ ভাল নালাগিল আৰক্ষীৰ সেই লোকজনৰ আৰু গুৱাহাটীৰ এনে এক ভয়ংকৰ অৱস্থা যি অৱস্থাক লৈ সকলো শংকিত যুৱতীৰ নিৰাপত্তা যুৱকৰ নিৰাপত্তা বা সৰ্বসাধাৰণৰ নিৰাপত্তা সকলো বিষয়ক লৈ মানুহ শংকিত আৰক্ষীয়ে এনেধৰণৰ আচৰণ কৰি থাকে বাবেই মানুহ আশ্বস্ত হ'ব নোৱাৰে আৰক্ষীক সাংবাদিকে কিবা এটা সোধাৰ লগে লগে প্ৰত্যুত্তৰ কেনেকৈ দিব লাগে আৰক্ষীয়ে সেই সাধাৰণ মেনাৰখিনিও যেন নজনা হৈ গৈছে দিছপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য দিয়া নাই আমি মানি লৈছোঁ কিন্তু তেখেতৰ শীৰ্ষ যিগৰাকী বিষয়া তেখেতে আচলতে মাত্ৰ এটাই কথা কৈছে যে তদন্ত হৈ আছে তদন্ত চলিব আৰু যি এজাহাৰ কথা কোৱা হৈছে এজাহাৰৰ প্ৰশ্ন সোধাত তেওঁ পোনপটীয়াভাৱে কৈছে সেই ক্ষেত্ৰতো তদন্ত চলিব কিন্তু সমান্তৰালভাৱে যিগৰাকী অপৰাধ শাখাৰ যিগৰাকী এচিপি সেই এচিপিগৰাকীও এগৰাকী নাৰী কিন্তু সেইগৰাকী নাৰীয়েও কিন্তু এই সম্পূৰ্ণ বিষয়টোৰ পৰা কিন্তু মন্তব্য দিয়াৰ পৰা বিৰত থাকিছে তেওঁ সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য নিদিয়াকৈ তেওঁ এই হস্পিটালৰ পৰা তেওঁ ওলাই গৈছে গতিকে এই মুহূৰ্তত যদি আমি কওঁ হয়তো ইতিমধ্যে সেই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে কিন্তু কাইলৈ দিনটোলৈ আমি অপেক্ষা কৰিব লাগিব কিন্তু ডাংকুপৰা উত্তৰ কিয় অখিম আপুনি প্ৰশ্নটো সুধিছে সেইজন আৰক্ষী বিষয়াক যে এজাহাৰ দুদিন পূৰ্বে দিছিল তেতিয়া ডাংকুপ মাৰি যেন ক'লে তাৰো তদন্ত চলি আছে সুৰটো বৰ এটা ভাল নালাগিল মূল কথা আছিল দুদিন সময় পাইছিল তেওঁলোকে দুদিনত তদন্ত চলাব পাৰিলেহেঁতেন অৱশেষত যুৱতীগৰাকীক আক্ৰমণে কৰা হ'ল ডিঙি পেট আৰু হাতত আঘাত পাইছে যুৱতীগৰাকীয়ে
নিশ্চয় আচলতে চাওক মহানগৰ আৰক্ষীয়ে এই মুহূৰ্তত কোনো ধৰণৰ মন্তব্য কেনেকৈ প্ৰদান কৰিব কোনখন মুখেৰে তেওঁলোকে মন্তব্য দিব কোনখন মুখেৰে সংবাদ মাধ্যমক তেওঁলোকে সম্বোধন কৰিব কাৰণ দুটা দিনৰ পূৰ্বে এজাহাৰ যদি দাখিল কৰা হৈছিল এজাহাৰ দাখিল কৰাৰ পিছতো যেটো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে এই সমগ্ৰ ঘটনা সংঘটিত হ'ল এই ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে কি বুলি মন্তব্য দিব তেওঁলোকে হয়তো লাজ পাব তেওঁলোকৰ হয়তো মুখৰ যি কথা সেই মুখৰ কথা হেৰাই যাব কিন্তু ভুক্তভোগী কোন হ'ল সেই যুৱতীগৰাকীকে হত্যা কৰিবলৈ চেষ্টা কৰা হ'ল যদিহে ঠিক আছে তেওঁলোকে মন্তব্য প্ৰদান কৰা নাই যুৱতীগৰাকী আজি চিকিৎসালয়ৰ বিচনাত আছে তেওঁ পৰিয়ালৰ লোকে কোৱা অনুসৰি সুস্থ হৈছে কিন্তু যদিহে যুৱতীগৰাকীৰ সৈতে আন কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হ'লহেঁতেন যদিহে তেওঁ অতি ভয়ংকৰভাৱে তেওঁ এই ঘটনাৰ আক্ৰমণৰ বলি হ'ব লগা হ'লহেঁতেন তেতিয়া আৰক্ষীয়ে কি ক'লেহেঁতেন কাৰণ চাওক অসমত কোলে বেয়া হ'ব কিন্তু অসমত প্ৰতিবাদ চলে কেতিয়াবা কিবা এটা যদি হয় কোনো যুৱতীক যদি নিশংসভাৱে হত্যা কৰা হয় ৰেপ কৰা হয় তাৰ পিছত কিন্তু অসমত প্ৰতিবাদৰ অভাৱ নাই অসমত প্ৰতিবাদ চলে কিন্তু সেই প্ৰতিবাদ কিন্তু কেইটামান দিনৰ পিছত 20 দিনৰ 25 দিনৰ এমাহৰ অখিম গুৱাহাটীৰ হিচাপ দিব পাৰিম আমি ধাৰাবাহিকভাৱে হৈ থকা চুৰিৰ ঘটনা ডকাইতিৰ ঘটনাৰ হিচাপ দিব পাৰিম কৈ থাকিলে উৰকে নপৰিব ইমান হিচাপ আছে এদিনতে হয়তো কিমানটা শটা চুৰিৰ ঘটনা সংঘটিত হয় এখন গুৱাহাটীত হিচাপ কৰিলে ওলাই থাকিব সেইবোৰ বাতৰি আমি সম্প্ৰচাৰ কৰি থাকো মানুহ এতিয়া শান্তিত থাকিব নোৱাৰা অৱস্থা হৈছে বাৰে বাৰে কৈ আছো মানুহৰ ঘৰত এতিয়া তেওঁলোকৰ ধন সম্পত্তি সুৰক্ষিত নহয় ৰাস্তাত তেওঁলোকৰ মোবাইল সুৰক্ষিত নহয় ডিঙিৰ চেইন সুৰক্ষিত নহয় ৰাস্তাত যুৱতী সুৰক্ষিত নহয় যুৱক সুৰক্ষিত নহয় কিশোৰ বা কিশোৰী অথবা কণমানি কেঁচুৱা সুৰক্ষিত নহয় কণমানি কেঁচুৱাকো দাঙি লৈ গাড়ীত উঠাই লৈ যায় এইখন গুৱাহাটীত আকৌ তাকো ডাঙৰ কথাটো হ'ল আৰক্ষীৰ মানৱ সম্পদ বাঢ়িছে সেই সময়ছোৱাত এইবোৰ হৈছে আৰক্ষীত নতুন নতুন যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাইছে সেই সময়ছোৱাত এইবোৰ হৈছে আৰক্ষীয়ে পেট্ৰলিং ভালদৰে নকৰে আৰক্ষীয়ে ভালদৰে যেনে ধৰণৰ পৰ্যবেক্ষণ কৰিব লাগে আৰক্ষীয়ে এটা গোচৰ দিবলৈ যাওঁতে মানুহক যেনে ধৰণৰ ব্যৱহাৰ কৰিব লাগে সেই ব্যৱহাৰ ভালদৰে নকৰে এয়াই হৈছে একাংশ আৰক্ষীৰ চৰিত্ৰ ভাল আৰক্ষী আছে কিন্তু এই একাংশ আৰক্ষীৰ বাবে বাৰে বাৰে আৰক্ষীৰ গাত চেকা লাগি থাকে অখিম নিশ্চিতভাৱে প্ৰাঞ্জল চাওক মই এটা উদাহৰণ দিব বিচাৰিম অলপ দিনৰ পূৰ্বে কেইটামান দিনৰ পূৰ্বে দিছপুৰ আৰক্ষীৰ তেনেই আচলতে নিলগত 100 মিটাৰ নিলগত এগৰাকী যুৱতীক মই যেতিয়া কৰ্তব্য সম্পাদন কৰি সেই পথটোৱেদি আহিছোঁ তেতিয়া এগৰাকী যুৱতীক দেখিবলৈ পাইছিলোঁ এজন যুৱকে আচলতে হাতত ধৰি টনাজোৰা কৰি আছিল যেতিয়াই আমাৰ সংবাদ মাধ্যমৰ গাড়ী দেখিলে তেতিয়াই কিন্তু সেই যুৱকজন সেই স্থানৰ পৰা আঁতৰি গ'ল গতিকে দিছপুৰ আৰক্ষী থানাৰ নিচেই যদি 100 মিটাৰ দূৰত্বতে যদি এনে ঘটনা সংঘটিত হয় আৰু সেই ঘটনাও কিন্তু বেছি সময়ৰ নাছিল সেই ঘটনা প্ৰায় 7 বা 7:30 বজাৰ আছিল মই দিছপুৰ আৰক্ষীক খবৰ দিছিলোঁ খবৰ দিয়াৰ পিছত কিন্তু সেই স্থানত 100 মিটাৰ দূৰত্বৰ পৰা কিন্তু আৰক্ষী গৈ সেই স্থানত উপস্থিত হোৱালৈ প্ৰায় সময় প্ৰয়োজন হৈছিল 15 মিনিট বা 20 মিনিট গতিকে দিছপুৰ আৰক্ষীৰ এয়াই হৈছে কৰ্মৰ এক ছবি গতিকে এই মুহূৰ্তত এই সমগ্ৰ যি ঘটনা সংঘটিত হৈছে এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে দিছপুৰ আৰক্ষী বা মহানগৰীৰ আৰক্ষীৰ প্ৰকৃত স্বৰূপ আৰু এই মুহূৰ্তত যদি মই ক'ব বিচাৰোঁ ডাঙৰ ডাঙৰ হৰফেৰে আমি লিখিব পাৰোঁ এয়া গুৱাহাটী মহানগৰী কোনো স্মাৰ্ট সিটি নহয় এয়া গুৱাহাটী মহানগৰী কেৱল হৈছে ক্ৰাইম সিটি অপৰাধ নগৰী হৈছে গুৱাহাটী গতিকে গুৱাহাটীক আমি মহানগৰ বা গুৱাহাটীক আমি স্মাৰ্ট সিটি বুলি ক'লে নহ'ব গুৱাহাটী মহানগৰীক আমি ক'ব পাৰোঁ ক্ৰাইম সিটি গতিকে এই ক্ৰাইম সিটিত এনে ঘটনা সংঘটিত হৈ আছে হৈ থাকিব যদিহে মহানগৰ আৰক্ষী সুস্থ নহয় সবল নহয় মহানগৰ আৰক্ষীয়ে কেৱল স্মাৰ্ট হৈ ৰাজপথত থাকিলেই নহ'ব অখিম অলপ লাইনত থাকক এই মুহূৰ্তত হয়তো সেই যুৱকজনৰ ফটো আহিছে আমাৰ হাতত আমি দেখুৱাম সেই যুৱকজনৰ ফটো আমি যদি অলপ ডাঙৰ স্ক্ৰীনত দেখুৱাব পাৰোঁ সেই যুৱকজনৰ ফটোখন এইখন যুৱকজনৰ ফটো এই যুৱকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে এই নিৰ্দিষ্ট যুৱকজনক এবাৰ মন কৰক ভালদৰে হয়তো সুস্থ মানসিকতাৰ নহ'ব অপৰাধী মানসিকতাৰ হ'ব এই যুৱকজন যদি এই যুৱকজনে এই কাণ্ডটো সংঘটিত কৰিছে কাৰণ এইজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে সেয়েহে প্ৰথমে সন্দেহ এইজন যুৱকৰ প্ৰতিয়ে যাব অৱশ্যে কোনো তৃতীয় শক্তি ইয়াৰ সুযোগ ল'বলৈ চেষ্টা কৰিব পাৰে সেই সন্দেহো নুই কৰিব নোৱাৰি কিন্তু আৰক্ষীয়ে আমি আশা কৰিছোঁ সঠিকভাৱে তদন্ত চলাব এই ঘটনাৰ মূল কালপ্ৰিত কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব কিন্তু গুৱাহাটী মহানগৰীত এনেধৰণৰ একাংশ নষ্ট চৰিত্ৰৰ মানুহ অপৰাধী চৰিত্ৰৰ মানুহ ঘূৰি ফুৰিছে যিবোৰে কাম অতি বেয়া কাম ভয়ংকৰ কাম সংঘটিত কৰি থাকে যাৰ ফলত সৰ্বসাধাৰণৰ নিৰাপত্তা নোহোৱা হৈছে আৰক্ষীয়ে হয়তো একাংশ আৰক্ষীয়ে নিজৰ ব্যৱসায় নিজৰ বিজনেছ এইবোৰক লৈ মূৰ ঘমাই থাকে তেওঁলোকে দায়িত্ব কেনেধৰণে কৰিব লাগে সেই কাম হয়তো ভালদৰে নকৰে যাৰ ফলতে এনেধৰণৰ অপৰাধীয়ে সাহস পাইছে চুৰিয়ে হওক ডকাইতিয়ে হওক বা আন কেতবোৰ অপৰাধজনিত কাম অতি সন্তৰ্পণে কৰি যাবলৈ সক্ষম হৈছে কিছু মন্তব্য আছে এই ঘটনা সন্দৰ্ভত আমি শুনাই ল'ব বিচাৰিছোঁ সন্দেহ কথাটো আমি ক'ব নোৱাৰোঁ এতিয়া কাৰণ তাইতো চাকৰি কৰে তাই বিবুৰত চাকৰি কৰে কিন্তু কথা হ'ল
চাকৰি কৰে যেতিয়া মই থাকোঁ দূৰত, গতিকে এইটো বস্তু যেতিয়া খবৰ পাইছোঁ মই সেইকাৰণে মই দৌৰাদৌৰিকৈ আহিছোঁ, আহি মই ভাগিনীক চাইছোঁ, চাই দেখিছোঁ অলৰেডি ডক্টৰে কামখিনি তেওঁলোকে কৰিছে আৰু সেই হিচাপে নিশ্চয় ট্ৰিটমেণ্টখিনি হ'ব। মই ডক্টৰৰ লগত কথা পাতিছোঁ, এতিয়া ষ্টেবল আছে। পিছা কৰি থাকে বা এনেকুৱা তাৰ কেইদিন আগতে কেছো দিছে বোলে, দিছপুৰ থানাত কেছো দিছে, কিন্তু কি ৰিলেশ্যন কেনেকুৱা ৰিলেশ্যন মই এইবিলাক গম নাপাওঁ। তাইৰ লগত একেলগে চাকৰি কৰে বুলি গম দাদা এই ঘটনা ফ্লেটৰ ভিতৰতে হৈছে নে বাহিৰত হৈছে? ফ্লেটত চিৰিজ হৈছে, ঘৰৰ ভিতৰত ৰুমত হোৱা নাই। তাই তলত পাৰ্চেল এটা আনিব গৈছিল, যাই উঠাৰ লগে লগে তাইক লগে লগে ওপৰৰ পৰা চুৰি এখন দি সেই লগত বন্ধু তাইক মাতি আনিছে যে এনে তেনে কথা যে এই ল'ৰাটো অলপমান দিগদাৰ কৰি আছে, গোটেই অলপমান থাক। সি চাৰ্জ বহিছে ভিতৰত একেলগে, বহাল অকণমান দেৰিৰ পিছত সি তাইক চিঞৰ বাখৰ আৰম্ভ কৰিছে। আৰু মোমায়েকৰ ভাষ্য শুনিলে আপোনালোকে। আমি দুখন দৃশ্য দেখুৱাইছোঁ। এফালে আপোনালোকে দেখিছে যিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, আনফালে যিখন ছবি দেখুৱাইছোঁ সেই যুৱতীগৰাকীৰ ছবি চিকিৎসালয়ৰ বিচনাত। বৰ্তমান চিকিৎসা চলি আছে যুৱতীগৰাকীৰ বিভিন্ন প্ৰান্তত আঘাত হৈছে আৰু যেহেতু ইতিমধ্যে আমি কৈছোঁ ফ্লেটৰ চিৰিত লুকাই আছিল যুৱকজনো বি বৰুৱা হস্পিটেলতে কৰ্মৰত, একেটা প্ৰজেক্টতেই কাম কৰিছিল দুয়ো। যুৱতীগৰাকী তললৈ অহাৰ সময়তে আক্ৰমণ সংঘটিত কৰিলে, যুৱতীগৰাকীক আক্ৰমণ কৰিয়েই পলায়ন কৰিলে যুৱকজনে বিভিন্ন সময়ত ভাবুকি দিছিল যুৱতীগৰাকীক। এই সন্দৰ্ভত এজাহাৰো দাখিল কৰিছিল যুৱতীগৰাকীয়ে। GNRC হস্পিটেলত আজি আৰক্ষীৰ বৃহৎ এটা দল কিছু সময় পূৰ্বে উপস্থিত হোৱাও আমি দেখিবলৈ পালোঁ। এই যুৱতীগৰাকীয়ে কিন্তু শৰীৰৰ বিভিন্ন অংশত আঘাত পাইছে, ডিঙিত আঘাত পাইছে, পেটত আঘাত পাইছে আৰু হাতত আঘাত পাইছে। বৰ্তমান চিকিৎসালয়ৰ বিচনাত এইগৰাকী যুৱতী চিকিৎসাধীন অৱস্থাত। আনফালে সেই যুৱকজনৰ ছবিও আমি দেখুৱাইছোঁ যিজন যুৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। অংকিতা দাস এই যুৱতীগৰাকীৰ নাম, গুৱাহাটী বি বৰুৱা হস্পিটেলত কৰ্মৰত যুৱতীগৰাকী আৰু সংকটজনক অৱস্থাত GNRC হস্পিটেলত ভৰ্তি কৰোৱা হয় যুৱতীগৰাকীক। গোৱালপাৰাত ঘৰ যুৱতীগৰাকীৰ, বেলতলাৰ নিজা ফ্লেটত আছিল যুৱতীগৰাকী, মাকৰ সৈতে ফ্লেটত থাকে যুৱতীগৰাকী। বি বৰুৱা হস্পিটেলত কৰ্মৰত অংকিতা দাস ফ্লেটৰ চিৰি দি নামি আহোঁতে অনলাইন কিবা সামগ্ৰী অৰ্ডাৰ দিছিল আৰু সেই সামগ্ৰী ক্ৰয় কৰিবলৈ নামি আহোঁতে চিৰিত লুকাই থকা এই যুৱকজনে আক্ৰমণ সংঘটিত কৰে। আৰু বহু খবৰ আছে, জনাই থাকিম বিৰতিৰ